ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। সমাগত পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেন এতিয়া কংগ্ৰেছ দলত এটাৰ পাছত আন এটা কেনা লগা পৰিলক্ষিত হৈছে। এফালে যদি টিকটৰ নামত কোনো নেতাই ধন বিচাৰিছে, আনফালে আকৌ এতিয়া ভুৱা নথি পত্ৰ উলিয়াই মনোনয়ন দাখিল কৰিছে একাংশ প্ৰাৰ্থীয়ে। আৰু তেনে পৰিপ্ৰেক্ষিতত এইবাৰ ভুৱা নথি পত্ৰ উলিয়াই মনোনয়ন দাখিল কৰা এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ মনোনয়ন বাতিল কৰিছে নিৰ্বাচন আয়োগে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছত লাগিছে কেনা। ভুৱা নথি পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ বাতিল হ'ল মনোনয়ন। উচ্চতৰ মাধ্যমিকৰ ভুৱা নথি পত্ৰ উলিয়াই দাখিল কৰিছিল মনোনয়ন। কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়ত সদস্যৰ প্ৰাৰ্থীয়ে কৰিছিল জালিয়াতি আৰু এই জালিয়াতি সন্দেহ উপজি কৰিছিল অভিযোগ। বন্দিহানা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীক এই কাৰ্যৰ বাবে গৰিহণা। নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল কৰাৰ পাছতেই লোৱা হ'ল তাৎক্ষণিক ব্যৱস্থা। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। এগৰাকী মহিলা প্ৰাৰ্থীয়ে এনেধৰণৰ কাৰ্য সম্পাদন কৰিছিল। সকলো নথি পত্ৰ ভুল, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো নথি পত্ৰ এতিয়া জালিয়াতি কৰি উলিয়াইছিল আৰু তাৰ পাছতেই বন্দিহানা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বাবে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল। কংগ্ৰেছ দলৰ টিকটত প্ৰাৰ্থিত্ব লাভ কৰা মহিলাগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ পাছত সন্দেহ উপজিল বহু লোকৰ। AIDF দল আৰু বিজেপি দলৰ লোকসকলৰ সন্দেহ উপজাত। সমগ্ৰ বিষয়টো অৱগত কৰিলে নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচন আয়োগক সমগ্ৰ বিষয়টো অৱগত কৰাৰ পাছতেই চলিল তদন্ত আৰু তদন্তৰ অন্তৰালত সেই মহিলাগৰাকীৰ মনোনয়ন ইতিমধ্যে বাতিল কৰা হৈছে। আৰু মন্তব্য আছে টাইমিটৰ দৰ্শকসকলক বিষয়টো সন্দৰ্ভত মন্তব্য শুনাই লৈছোঁ। আছিল 21 নং বন্দিহানা যিটো গাঁও পঞ্চায়ত আছে, AP মেম্বাৰ হয় সি। কংগ্ৰেছৰ পৰা সি টিকেট পাইছে। নুৰজাহান বেবী, তাৰ হাজবেণ্ডৰ নাম মহৰুদ্দিন। ডাঙৰ কমপ্লেইন আছিল তাৰ বাচ্চা 3টা আছে। 2টা আছিল আপোনাৰ 2018 আগত আৰু এটা আছিল 2020 15 আগষ্ট। কিন্তু সেই 2020 যিটো বাচ্চা আছে সেইটো আপোনাৰ 2017 15 আগষ্টত মানে বাৰ্থ চাৰ্টিফিকেট উঠাই এভিডেট কৰি সাবমিট কৰিছে। সেইটো আমি আকৌ ANM পৰা ৰেজিষ্টাৰ চাই কেনে ANM টোটাল ডিটেইলছ দিছে। সেই ডিটেইলছ আমি ইয়াতে কমপ্লেইন কৰিছোঁ। সেইটো কমপ্লেইন কৰিছোঁ। তাৰপিছত যোনে বাৰ্থ চাৰ্টিফিকেট দিয়ে আমাৰ মণ্ডল দা তাক মাতিছে। বাৰ্থ চাৰ্টিফিকেট যিটো 2017 দিছে, 2017 বাৰ্থ চাৰ্টিফিকেট আৰু আপোনাৰ যিটো ৰেজিষ্টাৰ চাৰ্টিফিকেট আছে মিল নাই। সিল সিগনেচাৰ মানে বেলেগ বেলেগ। বাৰ্থ চাৰ্টিফিকেট সিল সিগনেচাৰ বেলেগ, ৰেজিষ্টাৰ সিল সিগনেচাৰ বেলেগ, মানে ফেক চাৰ্টিফিকেট হয়। পিছত সেই ক'লে যে না এইটো চাৰ্টিফিকেট ফেক প্লাছ আপোনাৰ যিটো ডাইৰেক্টৰ অফিচাৰ আছে হেল্থৰ সিও আহি কিনে দেখিলে সিও কৈছে না এইটো ফেক হ'ব, জাল সিগনেচাৰ। সেইটো আমাৰ কমপ্লেইন আছে। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন আছে শাহানুৰে সেইটো কমপ্লেইন কৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন যিটো দেখিলোঁ মানে সিহঁতেতো অৰিজিনেল দেখাই আছে। তাৰপিছত আমাৰ এই যে বাইদেউ যিটো জলাবিলা স্কুল আছিল তাৰ প্ৰিন্সিপালক ফোন কৰিলে, তাৰ ষ্টাফ আহি কিনে দেখিলে যে তাৰ স্কুলৰ কোনো ডকুমেণ্টছ লগত সেইটো ডকুমেণ্টছ মিল নাই। কমপ্লেইন মানে আমাৰ কেণ্ডিডেটৰ কমপ্লেইন আছিল বন্দিহানা গাঁও পঞ্চায়তৰ যিটো সেইটো কিবা নাম আছিলে, সেইটো কংগ্ৰেছৰ কেণ্ডিডেট আছিলে। তেওঁৰ ডকুমেণ্টছবিলাক ফেক আছিল। সেইটো লৈ এটা কমপ্লেইন হৈছিল দুটা পাৰ্টি, বিজেপি আৰু যৌথভাৱে বিজেপি আৰু EDF-ৰ। তো এতিয়া আমাৰ সেইটো এগেইনষ্টত মানে ইনকুৱাৰী হ'ল। ইনকুৱাৰী হৈ আমাৰ এতিয়া মই ক্লিয়াৰেঞ্চ পালোঁ যে ইহঁতৰ এই ডকুমেণ্টছবিলাক গোটেইখিনি সব ফেক হয়। আচলতে পঢ়া শুনা কৰাই নাই তেনেকৈ আমি জানিলোঁ। আৰু আমাৰ যিটো স্কুলৰ জলাবিলা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ